আমগুৰিত আটাচু কৰ্মীক গলিয়াই হত্যাৰ ভাবুকি আটাচুৰ বৰুৱা পুখুৰী আঞ্চলিক সমিতিৰ সভাপতি নপুৰ নেওগক গলিয়াই হত্যাৰ ভাবুকি বৰুৱা পুখুৰী আঞ্চলিকৰ নপুৰ নেওগক প্ৰাচুৰ্য নামৰ যুৱকজনে গলিয়াই হত্যাৰ ভাবুকি প্ৰদান কৰে বৰুৱা পুখুৰী আঞ্চলিক সমিতিৰ সভাপতি নপুৰ নেওগে নিজ গৃহৰ পৰা নামতি অভিমুখে গৈ থকা অৱস্থাত প্ৰাচুৰ্য নেওগ নামৰ যুৱকজনে AS 04AJ 0107 নম্বৰৰ এন্ট্ৰক বাহনেৰে আগচি ধৰি হত্যাৰ ভাবুকি প্ৰদান কৰে অভিযুক্ত প্ৰাচুৰ্য নেওগে 6001080655 নম্বৰৰ পৰা অশ্লীল গালিগালাজৰ লগতে ভুক্তভোগী নপুৰ নেওগৰ মাতৃ আৰু পত্নীক ধৰ্ষণ কৰাৰো ভাবুকি দিয়ে ঘটনা সন্দৰ্ভত নিশাই বৰুৱা পুখুৰী আঞ্চলিক সমিতিৰ সভাপতি নপুৰ নেওগে আমগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে মই ঘৰৰ পৰা নামতি অভিমুখে আহি থকা অৱস্থাত ক্ৰিয়ালি চাৰিআলিত এজন যুৱক তেখেতৰ নাম প্ৰাচুৰ্য নেওগ বুলি আমি গম পাইছো ইভাগে পাপু নেওগ বুলি জানো তেখেতে কি কৰিলে মই আহি থকা অৱস্থাত মোক গাড়ীৰ সন্মুখত মোক আগভেটি স্কুটিয়েদি আগভেটি এখন এন্ট্ৰক লৈ আহিছিল আৰু লগতে এগৰাকী যুৱতী আছিল তেখেতে মোক আগভেটি পেলাই মোক হত্যাৰ ভাবুকি দিছে মোক গাড়ীৰ পৰা নামি আহিবলৈ কৈছে গাড়ীৰ পৰা নামি আহিবলৈ কলত মোক কৈছে যে অশ্লীল ভাষাৰে গালি দিছে গালি দিয়াৰ লগে লগে মোক পিস্তলেৰে মোক গুলিয়ে থকা হৰকা কৰিম বুলি কৈছে ফুটা কৰিম বুলি কৈছে আৰু তাৰ লগতে তেখেতে ফোন যোগে মোক এনেকুৱা অশ্লীল ভাষাৰে মানে গালি পাৰিছে মোৰ জীৱনলৈ এতিয়া বৰ্তমান অশনি সংকেত নামি আহিছে মোৰ জীৱনলৈ গতিকে সেই সন্দৰ্ভত মই আজি আমগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী মহোদয়ৰ হাতত এখন এজাহাৰ দাখিল কৰিছো সেই যুৱকজনৰ ওপৰত কাৰণ কেলে কাইলৈ পৰহিলে যদি মোৰ কিবা এটা হৈ যায় তেখেতে জগৰীয়া হ'ব গতিকে তেখেতে মোক ফোন যোগে ইমান পৰ্যন্ত কৈছে যে মোৰ মা হওক বা মোৰ পত্নী হওক মোৰ মাক তেখেতে ধৰ্ষণ কৰিম বুলি মোৰ ঘৰৰ সন্মুখত আহি ধৰ্ষণ কৰিম বুলি তেখেতে মোক ফোন যোগে ভাবুকি প্ৰদান কৰিছে আৰু লগতে মোক পুনৰবাৰ তেখেতে ফোন যোগে পিস্তলেৰে মৰিয়াম ৰডেৰে মৰিয়াম পিস্তলেৰে ফুটা এনেধৰণৰ বিভিন্ন অকথ্য অশ্লীল ভাষাৰে গালি পাৰি তেখেতে মোক হত্যাৰ ভাবুকি দিছে আৰু হত্যা কৰিবলৈ তেখেতে কিয়ালিমক মোক উদ্যত হৈছে আচলতে তেওঁৰ লগত মোৰ একো নাই আচলতে কি হ'ল মই এইফালৰ পৰা যেতিয়া কিয়ালিমলৈ গৈ আছিলো গৈ থকা অৱস্থাত তেখেতে ৰাস্তাটোৰ মাজত স্কুটিখন ৰখাই দিয়াৰ ফলত মই যেতিয়া গাড়ীখন ৰখাই পেলাই গাড়ী গ্লাছখন খুলি দাদা আপুনি ৰাস্তাটোৰ চাইড দিব নেকি বুলি ক'বলৈ নাপাওঁতে তেখেতে মোক অশ্লীল ভাষাৰে গালি পাৰিবলৈ আৰম্ভ কৰিলে আৰু গাড়ীৰ পৰা মোক নমাই নি বুকুত ধৰি অশ্লীল ভাষাৰে গালি পাৰি মোক থকা হৰকা কৰি মোক মানে মাৰিম কাটিম আজি পিস্তলেৰে মাৰিম এনেকুৱা ধৰণৰ বিভিন্ন কথা তেখেতে ক'বলৈ ল'লে গতিকে তেওঁ ঘৰ বৰপাত্ৰ তিনিআলিত বুলি মই জানিব পাৰিছো গতিকে তেখেতৰ ওপৰত সেইকাৰণে আমি এখন এজাহাৰ দিছো মোৰ জীৱনলৈ অশনি সংকেত ভাবুকি আছে তেখেতৰ নামটো প্ৰাচুৰ্য নেওগ আৰু তেখেতে মানে ইমান পৰ্যন্ত মোক কৈছে তেখেতে মোক ঘৰৰ আগত আহি পেলাই মোক হত্যা কৰিব ইমান পৰ্যন্ত কৈছে মোৰ জীৱনলৈ ভাবুকি নামি আহিছে জীৱনৰ প্ৰতি মই এতিয়া নিৰাপত্তাহীনতাত ভুগিছো গতিকে মই আৰক্ষী প্ৰশাসনৰ ওচৰত থাকিবলগীয়া হৈছে আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট এনি ভাৰত 24